ৰাম নাৰায়ণ ৰাম। এই সহযোগিতাৰ মূল শক্তিখন আমাৰ বিশ্ববিৰাটক জানিবলৈ আৰু তাৰে সৈতে সংযোগ স্থাপন কৰিবলৈ সহযোগ কৰে আৰু সেই দিশে আমাক লৈ গৈ আছে। এই মূল শক্তিখন লৈ এই সংসাৰৰ বহু অংশত বহু মানুহ আহে। তেওঁলোকে বহু লোকক বিশ্ববিৰাটৰ ভিতৰৰ গুপ্তত্ব বুজাবলৈ লৈ যায়। আমাৰ দেশত সাধু গুৰু মহানুৰ অৱতাৰত ভগৱান বুলি জনা হোৱা লোকসকলে তেওঁলোকৰ ভক্ত শিষ্য আৰু অনুসৰিতাসকলক সেই পথত আনিবলৈ চেষ্টা কৰি আছে। বিশ্ব প্ৰকৃতিৰ এই সুযোগ আৰু ধৰ্মীয়তাৰ লগত আধ্যাত্মিকতাৰ লাভ লৈ বহু লোক বাণিজ্যৰ সৈতে ধৰ্মক সংযোগ কৰি এক বাণিজ্যত পৰিণত কৰিবলৈ চেষ্টা কৰিছে, যাৰ ফলত দেশটো সঁচাকৈয়ে সত্যৰ পৰা বিকৃত হৈ পৰিছে। আধ্যাত্মিক শক্তিসম্পন্ন মানুহৰ বিষয়ে যি কথা প্ৰচলিত আছে, যেনে তেওঁলোকে বহু লোকক উদ্ধাৰ কৰে, এইবোৰ সকলো মিছা নহয়। সেইদা সত্য যে তেওঁলোকে জন্মগতভাৱে বিশ্ববিৰাট শক্তিৰ অধিকাৰী। তেওঁলোকে আহি বহু লোক পোহৰৰ দৰে পথত লৈ যায় আৰু জানিবলৈ যোৱা পথৰ সৈতে সংযোগ ঘটাবলৈ চেষ্টা কৰে। আমাৰ দেশত প্ৰতিটো বিভাগত মানুহে নিজৰ সক্ষমতা অনুসৰি পদত বহি আছে আৰু সেই অনুসৰি বহু কাম কৰে। সেইদৰে বিশ্ব প্ৰকৃতিৰ শক্তিলৈ যিসকল প্ৰতিনিধি ৰূপে আহে, তেওঁলোকে বহু লোক লৈ যায়। কিন্তু নিয়মটো এটা, শিকিবলৈ সাধনা কৰিব লাগে, আলোচনাও কৰিব লাগে, শিকিব লাগিব, জানিব লাগিব। বিশ্ববিৰাটৰ সৈতে সংযোগ কৰিবলৈ সেইদৰে শিকিব লাগিব, জানিব লাগিব, বুজিব লাগিব। তেতিয়াহে প্ৰকৃতিৰ আচল সত্তাক বুজি উঠিব পাৰিবা। ইজনাক জানিবলৈ যি সাধনা লাগে, সেই ক্ষেত্ৰত যিসকল দক্ষতা অৰ্জন কৰিছে, সঁচাকৈয়ে যিসকল উস্তাদ হৈ উঠিছে, সেইসকলকে ইজনাত মহান অৱতাৰ বা ভগৱান বুলি জনা সহজ।